সঁচা কথা ক'বলৈ গ'লে মোৰ আৰু মোৰ মানুহজনৰ সন্তান লালন পালন কৰাৰ একেবাৰে অভিজ্ঞতা নাই। আৰু যে হস্পিটেলৰ কাৰণে এনেকৈ বেগ পেকিং কৰি লৈ যাব লাগে সেই বিষয়েও আমাৰ একেবাৰে জ্ঞান নাছিলে। এদিন মই হঠাতে ইউটিউবত চাই থাকোঁতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পুনম গগৈ বাইদেউৰ এটা ভিডিঅ' দেখিলোঁ আৰু তেওঁ তাত ধুনীয়াকৈ ডেলিভাৰীৰ কাৰণে হস্পিটেল বেগটো কেনেকৈ পেকিং কৰিব লাগে তাৰ বিষয়ে তেওঁ ধুনীয়াকৈ বুজাই দিছিলে। আৰু এই ভিডিঅ'টো দেখাৰ পিছতে মই ইউটিউবত বিচাৰিলোঁ যে এনেকুৱা ভিডিঅ' পোৱা যায় নেকি, আৰু অসংখ্য ভিডিঅ' দেখিলোঁ যে ডেলিভাৰীৰ কাৰণে যিটো বেগ লৈ যাব লাগে সেইটোত কি কি বস্তু লৈ যাব লাগে তাৰ কাৰণে এক বৃহৎ লিষ্ট আছিলে। গতিকে সেই ভিডিঅ'বোৰ চাই আমিও এখন সৰু সুৰা লিষ্ট বনালোঁ আৰু আমাৰ অনলাইন মাধ্যমবিলাকতে আমি বিচৰা আৰম্ভ কৰিলোঁ। ফ্লিপকাৰ্ট, এমাজন, মিন্ত্ৰা আৰু ফাৰ্ষ্টক্ৰাই বুলি এটা শিশুৰ কাৰণেও এপছ আছে। সেই এপছবোৰত আমি চাই পেলাই বিচাৰি কিছুমান অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰবোৰ আহি পাইছিলে। এয়া চাগে 2025 চনৰ অক্টোবৰ মাহৰ কথা আৰু এটাকৈ আমাৰ ওচৰলৈ অৰ্ডাৰবোৰ আহিছিলে আৰু আমি খুব এক্সাইটেড হৈছিলোঁ ইমান সৰু সৰু কাপোৰবোৰ দেখি। জীৱনত ইমান সৰু কাপোৰ আমি প্ৰথম এনেকৈ হাতেৰে চুই চাইছিলোঁ আৰু মোক মানুহজনে দেখাই আছিলে যে চোৱাচোন এই কাপোৰবিলাক ইমান সৰু সৰু, ইমানেই মৰম লগা। আৰু লগতে আমি মাইলৰ পৰা এটা বেবী ডিটাৰজেণ্ট এটা অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰ দিয়াৰ পিছতে এয়া মোৰ মানুহজন লাগি গৈছে কাপোৰ ধোৱাত। তেওঁ কাপোৰ ধোৱাত বা ঘৰুৱা কাম কৰাত একেবাৰেই পৰিপক্ক নহয়, কিন্তু তথাপিতো মোক কৈছে যে নাই এই কাপোৰবিলাক মেচিনত ধুব নালাগে, এইবোৰ আমি নিজে হাতেৰে ধুম। আৰু এইটো হাত মোজা বুলিয়ে মই ভাবিছিলোঁ, মই পিছতহে গম পাইছোঁ যে এইটোক মিটেন বুলি কয়। আৰু তেওঁ মোক দেখাই আছে যে ইমান সৰু, চোৱাচোন হাত মোজাযোৰ। আৰু খুব মৰমেৰে, খুব আগ্ৰহেৰে আৰু খুব হেঁপাহেৰে আমি এইবোৰ কাপোৰ ধুলোঁ, শুকুৱালোঁ আৰু তাৰপিছত এয়া মই লাগি গৈছোঁ আইৰণ কৰিবলৈ। এই ভিডিঅ'বোৰ চায়েই আমি গম পাইছিলোঁ যে শুকুৱাই পেলাই এইবিলাক আইৰণ কৰি পেলাই পেক কৰিব লাগে আৰু আমি পূৰা পেকিঙত লাগি গৈছোঁ। এয়া আমি চাৰ্টৰ কিছুমান আমাৰ পুৰণা চাৰ্টৰ এইবিলাক কাৰ্টুন আছিলে, সেইবোৰতে আমি ভৰাই লৈছোঁ। আমি আচলতে ট্ৰলি বেগো ভালকৈ পেকিং কৰিব নাজানো। গতিকে এনেদৰে আমি আৰম্ভ কৰিছোঁ আমাৰ জীৱনৰ এক নতুন যাত্ৰা, এক নতুন কিছুমান দায়িত্ব ল'বলৈ আৰু নতুন কিছুমান অভিজ্ঞতা অৰ্জন কৰিবলৈ। বাই।